নমস্কাৰ, মোৰ লগত আছে এজন বিষয়ক ব্যক্তি আমাৰ দক্ষিণ কামৰূপৰ অৱনী শৰ্মা। এখেতে এটা অনুষ্ঠান চলাই আহিছে 1974 চনৰ পৰা, আজি 51 বছৰ। যিটো অনুষ্ঠান আজিকালি খুব কমেই আমি দেখিবলৈ পাওঁ, এনেকুৱা অনুষ্ঠান এটা তেখেতে জীয়াই ৰাখিবলৈ সক্ষম হৈছে, ৰুবি পাপেট থিয়েটাৰ। এই অনুষ্ঠানটো তেখেতে অকল অসমতেই নকৰে, অসমৰ বাহিৰত ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যতে তেখেতে কৰা বুলি জানিবলৈ দিছে। মই অৱশ্যে তেখেতৰ লগত দীঘলীয়াকৈ কথা পাতিব পৰা নাই তেখেতৰ সময়ৰ অভাৱৰ বাবে। আৰু এটা ভাল কথা কি, তেখেতে শিল্পী পেঞ্চন পাবলৈ সক্ষম হৈছে বুলি কৈছে। যিয়ে নহওক, মই তেখেতৰ লগত পতা কথাখিনি মই পিছত আপোনালোকক দেখুৱাম। তেখেতে কৰা অনুষ্ঠানখিনি মই অকণমান আপোনালোকক দেখাই ল'ব বিচাৰিছোঁ। আশীৰ্বাদ কৰিছোঁ দীৰ্ঘজীৱী হোৱা। আই কমলা, আজিৰ পৰা সদায় তুমি এইখন ঘৰৰ লক্ষ্মী বোৱাৰী আৰু সুখে দুখে হ'ব লাগিব গোপাল জীৱন নবী। কমলা 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 চুকে পালে যাম মই এক মোৰ গন্ধেজ মিঠাই খোৱা যাওঁ দিয়া। কানিয়ে মূৰ্তি সৰ্বনাশ কৰিব পাৰে মই ওলাল নহলে কাম। এই মুহূৰ্তে ওলালগৈ সপ্তম গোপাল লক্ষিন্দাৰৰ বোৱাৰীৰ সন্ধানত। আপুনি আপোনাৰ অকণমান নামটো ক'বচোন। মোৰ নাম শ্ৰী অৱনী শৰ্মা। আপুনি মানে এইটো কি কৰে, কিবা পুতলা নাচ? পুতলা নাচ, ৰুবি পাপেট থিয়েটাৰ। ৰুবি পাপেট থিয়েটাৰ। আপুনি কেতিয়াৰ পৰা এইটো কৰি আছে? এইটো কৰিছোঁ মই 74ৰ পৰা। আচ্ছা, 74 চনৰ পৰা। 74 চনৰ পৰা কৰি আছে। আপোনাৰ আগতে কোনোবা আকৌ কৰিছিলে নেকি এইটো, নে আপুনিয়ে আৰম্ভ কৰিছে? মই আৰম্ভ কৰিছোঁ। পৰিয়ালৰ মই আপুনি আৰম্ভ কৰিছে এইটো। মানে আপুনি এই মানে ইয়াতে এই মানে লোকেল এইবিলাক ধৰক আপোনাৰ এয়াৰপৰ্ট কাহিকুচি বুলি ক'লে ধৰক লোকেলৰ নিচিনা। আপুনি বাহিৰতো যায় নেকি? বাহিৰতো যাওঁ। অসমৰ বাহিৰতো যায়? অসমৰ বাহিৰত মানে ইণ্ডিয়াৰ প্ৰত্যেকখন ষ্টেটতো গৈছোঁ। হয় নেকি? আচ্ছা, বেংগলোৰৰ পৰা ৰাজস্থান। এই অনুষ্ঠানটোৰ লগত কিমান মানুহ জড়িত হৈ আছে? এনেই 8জন থাকে। 8জন। আচ্ছা, এইটো কৰি আপুনি মানে পৰিয়াল চলাই আছে নে কিবা বেলেগো কৰে? নাই, এইটো বুলিয়ে ক'ব লাগিব। এইটোৱে কৰে। ভাল কথা। আপোনাক ধন্যবাদ জনাইছোঁ। এনেকুৱা অনুষ্ঠান আমি সকলোৱে লগ হৈ জীয়াই ৰাখিব লাগিব। গতিকে এখেতৰ লগত যদি আপোনালোকে যোগাযোগ কৰিব বিচাৰে তেতিয়াহ'লে 9707881811ত যোগাযোগ কৰিব পাৰে। ধন্যবাদ আপোনাক। নমস্কাৰ।